হেল্ল' ফিউচাৰ অফিচাৰ্ছ ৱেলকাম টু কম্পিটিশ্যন কেয়াৰ আজি মই বনজিৎ হুজুৰে আপোনালোক ৱেলকাম জনাইছোঁ NMS অফ 27 জুনলৈকে আজিৰ ইম্পৰ্টেণ্ট টপিকসমূহ চাওঁ আহক আজিৰ টপিকৰ ভিতৰত আছে লিডাৰ অফ অপজিশ্যন ইন লোকসভা ৰুফটপ চ'লাৰ পটেঞ্চিয়েল ষ্টাডি থ্ৰ'জ লাইট অন কাৰ্বন ৰিটেনশ্যন ইন ৱেটলেণ্ড cities driving circular economy, biomass, ubiquities, Ullas, New Indian Literacy Program, Exercise Hopes. আমাৰ APSC মেইনছৰ টেষ্ট চিৰিজ চলি আছে সম্পূৰ্ণ অনলাইন আৰু অফলাইন মাধ্যমক আমাক আমাৰ সাতগাঁৱৰ জালুকবাৰী চেণ্টাৰত যোগাযোগ কৰক আহক আজি আমাৰ প্ৰথম টপিকটো চাওঁ ইয়াত কি কৈছে আমাৰ এই আৰ্টিকলত আমি লিডাৰ অপজিশ্যনৰ কথা পাতিছোঁ এতিয়া চাব ডেফিনিশ্যন according to the salary and allowances of leader opposition in the Parliamentary Act 1977. Member of Council of State or House of People, as the case may have, who is for the time being leader in that house of the party in the opposition to the government, having the greatest numerical strength and recognized as such by chairman of the Council of State or Speaker of the House of the People. মানে বিৰোধী দলপতি কথা কৈছে আমাক এতিয়া তেওঁ কোন হ'ব লাগিব চাওক দ্য লিডাৰ অফ দ্য লাৰ্জেষ্ট অপজিশ্যন পাৰ্টি হেভিং নট লেছ দেন 1/10 চিট আৰু কি হ'ব লাগিব অফ দ্য টোটেল ষ্ট্ৰেংথ অফ লোকসভাৰ যিমান আসন আছে তাৰ মানে 10 ভাগৰ এভাগতকৈ তেওঁৰ দলৰ মানে আসন সংখ্যা কম হ'ব নালাগিব আৰু সৰ্বাধিক মানে আসন পোৱা বিৰোধী দলপতি হ'ব লাগিব কাৰণ সৰ্বাধিক পৰ্যন্ত প্ৰধানমন্ত্ৰী এখন গুচি গ'ল তো ছেকেণ্ড হায়েষ্ট যিটো পাৰ্টি থাকিব তেওঁ হ'বগৈ কেনে তেওঁৰ ক্ৰাইটেৰিয়া কি হৈছে তেওঁ ছেকেণ্ড হায়েষ্ট পাবলৈ মানে এনেকুৱা নহয় 40খনৰ ছেকেণ্ড হায়েষ্ট হ'ল তেওঁৰ আসনৰ সংখ্যা কি হ'ব লাগিব যিটো আমাৰ টোটেল লোকসভা আসন আছে তাৰ 1/10 তেওঁৰ থাকিব লাগিব The leader of opposition in both the houses was accorded statutory recognition under the salaries and allowances of leader of opposition of Parliament Act 1977 আৰু তেওঁলোকক কিহৰ ফেচিলিটি আছে কেবিনেট মিনিষ্টাৰৰ সকলোবিলাক সা সুবিধা দিয়া যায় The office of the leader of opposition is not mentioned তেওঁৰ অফিচৰ বিষয়ে কনষ্টিটিউশ্যনত একো লিখা নাই তেওঁ কিছুমান প্ৰিভিলেজ ইনকাম কৰে মানে পাই সেই প্ৰিভিলেজবিলাক আছে চেৰিমনিয়েল অকেজনত তেওঁক মানে এস্কৰ্টিং দ্য স্পীকাৰ ইলেক্ট টু দ্য ৰষ্ট্ৰাম তেওঁক মানে ভাষণ দিবলৈ আগবঢ়াই দিব পাৰে হি অলছ' এণ্টাইটেল টু চিট ইন দ্য ফ্ৰণ্ট ৰ' ডিউৰিং এড্ৰেছ বাই প্ৰেচিডেণ্ট টু বোথ হাউচেছ তেওঁ কি হ'ব পাৰে যেতিয়া প্ৰেচিডেণ্টে দুটা হাউচকে যেতিয়া সম্বোধিত কৰে তেওঁ কি কৰিব পাৰে দুটা হাউচতো মানে ফ্ৰণ্ট ৰোড তেওঁ ফ্ৰণ্ট ৰোডতেও বহিব পাৰে তেওঁৰ মেইন ডিউটিটো কি হৈছে হিজ মেইন ডিউটি ইজ টু চাৰ্ভ দ্য ভইচ অফ দ্য অপজিশ্যন তেওঁ কি কৰিব লাগিব অপজিশ্যনৰ মুখ্য ভইচ হিচাপে তেওঁ মানে মাত মাতিব লাগিব হি এণ্টাইটেল টু বি দ্য মেম্বাৰ অফ ভেৰিয়াছ ছেকশ্যন কমিটি তেওঁ বিভিন্ন চিলেকশ্যন কমিটিৰ মেম্বাৰ হৈ থাকে সেইবিলাকত যেনেকৈ হৈছে চেণ্ট্ৰেল ভিজিলেঞ্চ কমিশ্যন CBI NHRC লোকপাল এইবিলাকত তেওঁ মেম্বাৰ হৈ থাকিব পাৰে আৰু এইবিলাক কোনে প্ৰতিনিধিত্ব কৰে আমাৰ প্ৰধানমন্ত্ৰীবিলাক প্ৰতিনিধিত্ব কৰে এতিয়া ৰুলছ এণ্ড ৰেছপনচিবিলিটিজ চাব তেওঁ কি থাকিব তেওঁ যিবিলাক ক্ৰুচিয়েল কমিউনিটি থাকিব ক্ৰুচিয়েল কমিউনিটিবিলাক আচলতে মেম্বাৰ হ'ব তাৰ পাছত কি হ'ব তেওঁ কমিটিবিলাক কেনেকৈ থাকিব পাব্লিক একাউণ্ট থাকিব পাব্লিক আণ্ডাৰটেকিং থাকিব মেম্বাৰ অফ ছেভাৰেল জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিবিলাক থাকিব এই সকলোবিলাকত তেওঁ যিটো এজন সভ্য হিচাপে থাকিব তেওঁৰ যথেষ্টখিনি গুৰুত্বপূৰ্ণ মানে কাম থাকি যায় গতিকে আমি আমাৰ যিখিনি বিৰোধী দলপতিৰ কামসমূহ চালোঁ আমি গতিকে দেখা যাইছে কি বিৰোধী দলপতিৰ ভূমিকা গুৰুত্বপূৰ্ণ থাকে বিৰোধী দলপতিয়ে কুৱেশ্যনছ কৰিব লাগিব তেওঁৰ জৰিয়তেহে মানে সকলোবিলাক যেতিয়া চাওক এটা দলে শাসন কৰি আছে সেই দলটোক কি ধৰণে মানে কুৱেশ্যনছ কৰিব শাসন কৰি থকা দলটোক বিৰোধীয়ে এই সকলোবিলাক আৰু কাৰ নেতৃত্বত দিব বা কিবা উমৈহতীয়া সিদ্ধান্ত ল'ব লাগে বিৰোধীয়ে কোনে সিদ্ধান্ত ল'ব বিৰোধী দলপতিয়ে সিদ্ধান্ত ল'ব আৰু এতিয়া আমাৰ বিৰোধী দলপতি হিচাপে কোন নিৰ্বাচিত হৈছে ৰাহুল গান্ধী আমাৰ কংগ্ৰেছ পাৰ্টিক প্ৰতিনিধিত্ব কৰে আমি সকলোৱে জানো এতিয়া ৰাহুল গান্ধীয়ে নেতৃত্বত বিৰোধী দলসমূহে যিটো NDA গভৰ্ণমেণ্ট আছে তেওঁলোকৰ কাম কাজবোৰ সমালোচনা কৰিব আৰু সূক্ষ্ম দৃষ্টি দি তাক চাই থাকিব এতিয়া চাওক ৰুফটপ চলাৰ পটেঞ্চিয়েল এই বিষয়ে আমি অলৰেডি কেইবাবাৰো আগৰ টপিকত ডিছকাছ কৰিছোঁ ৰুফটপ চলাৰ প্ৰজেক্টৰ বিষয়ে চাওক সেই বিষয়ে অকণমান ইন দিছ আৰ্টিকল দ্য অথৰ
highlights the scenario of India's installed rooftop solar capacity. Rooftop solar panels are the photovoltaic panels installed on the roof of a building which is connected to main power supply unit. তো কি কৰে আমাৰ rooftopত fit কৰে rooftopত কিয় fit কৰে কাৰণ rooftopত আমি সূৰ্যৰ পোহৰ পাওঁ আৰু আমাৰ যেটো main power supply unit থাকিব তাৰ লগত connected হৈ থাকে. A solar rooftop system typically consists of solar modules, solar inverter and other electrical components like meter, cables, etc. Solar rooftop panels capture the energy from sunlight and convert into electrical energy. তো কি কৰিব সূৰ্য পোহৰ লৈ এটো কি কৰে ফটোভোল্টিক প্ৰক্ৰিয়াৰ জৰিয়তে ইলেক্ট্ৰিকেল এনাৰ্জিলৈকে কনভাৰ্ট কৰে আৰু এডোখৰ বেটাৰী ষ্ট'ৰ হৈ থাকে To meet India's ambitious target of installing 500 gigawatt of renewable energy capacity by 2030 and its large net zero goal by 2070, rooftop solar scheme alone needs to contribute about 100 gigawatt by 2030. গতিকে গুৰুত্ব অসীম আছে India installed RTS capacity increased by 2.99 gigawatt in 2020-24, the highest growth reported in the year. আৰু কি কৰিছে টোটেল এতিয়ালৈকে যিমানখিনি মাৰ্চ 31 লৈকে যিমানখিনি সোলাৰ rooftop solar বিলাক স্থাপন কৰা হ'ল হেতে কিমান দিছে 11.87 gigawatt সাপ্লাই কৰিছে ভাৰতবৰ্ষত আৰু কোনে হিসাব দিছে মিনিষ্ট্ৰি অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি Based on RTS capacities calculated on March 31, 2024, Gujarat, Maharashtra, and Rajasthan have taken big strides while some other behind the curve. তো কি আছে মধেৰা এখন কি হয় সম্পূৰ্ণ সোলাৰ পাৱাৰ ভিলেজ হয় ক'ত আছে গুজৰাটত আছে ইয়াত 1300 rooftop system আছে আৰু আটাইৰে কিমান capacity 1 kilowatt capacity আছে being the largest state by land and area with highest solar irradiance Rajasthan boasts the highest rooftop solar scheme potential in the country with capacity of 1154 megawatt however UP Bihar Jharkhand are yet to fully explore their RTS potential to যিবিলাক ঠাইত কেনেকৈ হৈছে rooftop solar plot game এতিয়া কি হৈছে গুজৰাটে সম্পূৰ্ণ এডপ্ট কৰিছে ৰাজস্থান এডপ্ট কৰিছে কিন্তু বিহাৰ উত্তৰ প্ৰদেশৰ লাহে লাহে এইবিলাকৰ গুৰুত্বটো উপলব্ধ হৈ তাক এডপ্ট কৰি আছে Indian government launched Jawaharlal Nehru National Solar Mission in 2010 প্ৰথমবাৰ লঞ্চ কৰিছিল এটো দেই সেই সময়ত কিছু মানুহ সোলাৰ ল্যাম্প কিছুমানে বিতৰণ কৰা হৈছিল আমাৰ অসমত আমি পাইছিলো It was the first major initiative to promote growth of solar energy. The main objective was to produce 20 gigawatt solar energy in 3 phases 2010 over 13, 13 over 17, 17 over 22. In 2015, the government revised the target to 100 gigawatt by 2022, including 14 gigawatt RTS component with specific early target for each state and union territory. In December 22, India achieved installed RTS capacity about 7.5 gigawatt. তো গত জাগে দেখা যায় কিন্তু সোলাৰ পেনেল ফিটিং হৈছে আমাৰ অসমতো বিজুলী ঘৰ স্কিম আহিছে বহুত মানুহৰ এপিডিচনৰ জৰিয়তে সোলাৰ স্কিমসমূহ স্থাপন হৈছে তো এতিয়া কি হ'ল যিটো আঁচনি লগাইছে এতিয়া আমাৰ ৰূপটপ সোলাৰ বিলাকৰ PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা এইটো কি কৰিব 1 কৰোৰ মানুহৰ ঘৰত কি লগাব এই সোলাৰ লগাব আৰু তাত কি কৰিব সাবসিডি থাকিব হা আৰু কি কৰিব প্ৰায় 300 ইউনিটলৈকে ফ্ৰী ইলেক্ট্ৰিচিটি প্ৰত্যেক মাহে পাব আৰু কাৰ আন্ডাৰত চলিছে প্ৰগ্ৰামটো মিনিষ্ট্ৰি অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি আন্ডাৰত চলিছে Household can access collateral free low interest loan products around 7% for installation of RTS system up to 3 kilowatt তো কি লোনৰ ব্যৱস্থা আছে 7% হিসাবত model solar village will be developed in each district of the country to act as role model for adoption of rooftop solar আৰু কিছু model village বনাব যে দেখাব কি সোলাৰৰ পৰা কেনেকা আমি যে আদৰ্শ গাঁও বুলি কওঁ আদৰ্শ গাঁও বনাব তো দেখাব কি সেই গাঁৱৰ মানুহৰ কেনেকা লাভ হ'ল তো তেওঁলোকৰ জৰিয়তে কি কৰিব বেলেগ গাঁওবিলাক অনুপ্ৰেৰণা জনাবলৈকে এই মডেল সোলাৰ ভিলেজসমূহ বনোৱাৰ প্লেনিং কৰিছে এটা সিগনিফিকেন্সটো চাব হা সেভিং 1 crore families will save rupees 15,000 crore annually through reduced electricity bill তো প্ৰায় 1000 ফ্যামিলি মানে এই দিয়া বছৰত কি হ'ব প্ৰায় 15,000 কোটি বিল কমি যাব হা ইনকাম জেনাৰেশন হ'ব household can earn income by selling surplus power to electricity distribution companies of the area ধৰক সাপোজ আপুনি 3 কিলোৱাট পাৱাৰ ললে কিন্তু 3 কিলোৱাট নালাগে 2 কিলোৱাটৰে হ'ল তো এই 1 কিলোৱাট তো কি কৰিব আপুনি আপোনাৰ ধৰক সেই কোম্পানীক বেছি দিব পাৰিব বুজি পাইছে ন কাৰণ অসমত চাওক এপিডিচল থৰি আহিছে কিন্তু আপুনি সোলাৰ সিস্টেম লৈ 3 কিলোৱাটৰ তো আপোনাৰ ঘৰত 3 কিলোৱাট ইউজ হোৱা নাই যিখিনি বাকি থাকিল না আপুনি খিনি বেছি দিয়ক তাৰ জৰিয়তে কি হ'ব আপুনি এক্সট্ৰা ইনকামো কৰিব পাৰিব
Expansion of solar capacity scheme will result in addition of 30 gigawatt of solar capacity through RTS. তো কি কৰিব additional 30 gigawatt টো মানে ৰেচিডেন্সিয়েল এৰিয়া বিলাকৰ পৰা তেওঁলোকে আনিম বুলি এটা আশা ৰাখিছে আৰু কি কৰিব কাৰ্বন এমিশনত তেওঁলোকে গুৰুত্ব দিব কাৰ্বন এমিশন কৰাই দিব সৌৰ শক্তি কি আছে ৰিনিউৱেবল এনাৰ্জিৰ বহুত ক্লিন এনাৰ্জি হয় আৰু ফষ্টাৰ ইণ্ডিয়াৰ গ'ল ফৰ বিকামিং ছেফ ৰিলায়েণ্ট অন এনাৰ্জি ছেক্টৰ ভাৰতবৰ্ষক ছেফ ৰিলায়েণ্ট কৰিবলৈ চেষ্টা কৰা হৈছে ভাৰতবৰ্ষে বেলেগৰ পৰা কাৰেণ্ট ল'ব নালাগে বেলেগৰ পৰা ইন্ধন ল'ব নালাগে সৌৰ শক্তিক যাতে আমি আকৌ ডেভেলপ কৰি ভাৰতে নিজৰ ইন্ধনেৰে কাম কৰিব পাৰোঁ ন স্বনিৰ্ভৰ কৰাৰ পথত এই এটা ষ্টেপ হয় এতিয়া চেলেঞ্জবিলাক চাব হা এতিয়া চ'লাৰ বুলিতে আমি ইমান দিনে চ'লাৰ কিনি লগা নাই 2010 আহিলে আজিলৈকে চ'লাৰ নলগা কাৰণবিলাক চাওক কিছুমান চেলেঞ্জেছ আছে এটা আছে ক্লাইমেট ফেক্টৰ টেম্পাৰেচাৰ এণ্ড চ'লাৰ ইৰিডেশ্যন ডাইৰেক্টলি এফেক্ট চ'লাৰ পাৱাৰ ৰিজেনেৰেশ্যন সঁচা কথা যদি আপোনাৰ ইয়াত যদি 10 দিন বোলে আকাশ ডাৱৰীয়া হৈ আছে বা 5 দিন ডাৱৰীয়া হৈ আছে সূৰ্য ওলোৱা নাই চ'লাৰ পাৱাৰ নাপায় বেটেৰী ড্ৰাই হৈ যাব পাৱাৰ নাপায় সেই এটা ইছ্যু বহুত বৰষুণ আহি আছে সেই এটা ইছ্যু হাই কষ্টবিলাক হাই এপাৰেটেন্সবিলাকৰ মেইনটেনেন্সৰ কথা আছে rooftop solar system reduce the bill generated by high paying consumer for discom hence their participant in promoting the system is low আৰু কি হ'ব poor and PCML implementation of net metering policies at sub-national scale is a major roadblock to uptake rooftop solar India. Lack of awareness. কি হ'ব আমাৰ মানে যিটো solar distribution সেইবিলাকতো ইছ্যু আছে লগতে যিবিলাক মানে মিটাৰ ইলেক্ট্ৰিচিটি বিলৰ প্ৰথা সকলোবিলাক কিছুমান ইছ্যুজ থকা গৈছে লগতে যে সজাগতাৰ অভাৱ আছে কাৰণ নৰ্থ ইষ্টৰ বহুত জেগাত কেনেকুৱা সেইটো কাৰেণ্টে গৈ পোৱা নাই গতিকে চ'লাৰৰ কথাটো লৈ গ'লে কথাটো সেনেকুৱা হয় কাৰণ চ'লাৰ এতিয়া আমাৰ অসমত কানেকশ্যন কেনেকৈ দি আছে APDCL থ্ৰুৱে দি আছে আপোনাৰ নামত ৰেজিষ্টাৰ্ড APDCLৰ একাউণ্ট থাকিব লাগিব কানেকশ্যন থাকিব লাগিব এতিয়া কিছুমান জেগাত কানেকশ্যনে নাই তলত চ'লাৰ কেনেকৈ বহাব সেইটো এটা চেলেঞ্জ হৈ পৰিব এতিয়া ৱে ফৰৱাৰ্ড চাব ক্ৰিয়েটিং এৱেৰনেছ is key to getting consumers on board grassroots travel awareness campaign led by distribution companies and local bodies along door to door মানে কিবা এৱাৰনেছ কৰিব লাগিব মানুহ পঠিয়াব লাগিব যিবিলাক কোম্পানী হিচাপ এতিয়া কি কৈছে চৰকাৰে কিছুমান কোম্পানীক ঠিকা দি দিছে যে আপোনালোকে অকল চ'লাৰ প্লেটবিলাক ফিট কৰিব বা কিছুমান চাব ভেণ্ডৰ দি দিছে চাব কণ্ট্ৰেক্টৰ দিছে তো সেইবিলাকৰ দায়িত্ব আছে তেওঁলোকে মানুহৰ ঘৰে ঘৰে গৈ মানুহক সজাগ কৰিব লাগিব যে কি প্ৰয়োজনীয়তা আছে তেওঁলোকৰ প্ৰফিট কি হ'ব লগালে তো এই সকলোবিলাকৰ গুৰুত্ব থাকিব এতিয়া তাৰ লগত কি থাকিব RTS নিড টু বি ইকনমিকেলি ভাইবল হয় এইটো ইকনমিকেলি ভাইবল হ'ব লাগিব কাৰণ যিহেতু বস্তুবিলাকৰ এপাৰ্টেছৰ বহুত দাম তাৰ গুৰুত্ব অসীম সেইকাৰণে কি হৈছে চৰকাৰে ছাবচিডি দি আছে বহুত সময় প্ৰমোটিং ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ইন চ'লাৰ টেকনলজি তো চ'লাৰ টেকনলজি ডেভেলপ কৰিব লাগিব কেনেকৈ সেইটো আৰু হাই ইল্ডিং কৰিব পৰা যাব তাক কেনেকৈ বেছি সময়ৰ কাৰণে ষ্ট'ৰ কৰিব পৰা যাব এই সকলোবিলাকৰ ওপৰতো এটা গুৰুত্ব আহি পৰিছে এতিয়া মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন চাব India has immense potential of solar energy through there are regional variation in its development. Elaborate. তো এইটো আপোনাৰ লিখি আমাৰ কোকা testseries@gmail.com পঠিয়াই দিব Study throws light on carbon retention in wetland forest. এতিয়া চাওক এই বিষয়ে আমি The potential of state forest and wetland for carbon stocking is critical in view of climate change and global warming. A study conducted on Dibru-Sokhia National Park and Pani Dihing Bird Sanctuary highlights its potential. The study is titled to Soil Organic Carbon Pool in Diverse Land Utilization Pattern in Northeast India and Implication for Carbon Sequestration. তো এই যিটো কাৰ্বন ছেকুৰেশ্যন আছে সেই পথাৰত কি হৈছে আমাৰ যিটো এটমস্ফেৰিক কাৰ্বন ডাই অক্সাইড আছে ন এই কাৰ্বন ডাই অক্সাইড কি ধৰি ৰখা উঠা হৈছে ই কি কৰিব এটমস্ফেয়াৰত কাৰ্বন ডাই অক্সাইডটো কমাই দিব আৰু কি কৰিব কাৰ্বন ডাই অক্সাইড গছবিলাক যিটো প্ৰয়োজনীয়তা ন সেই অঞ্চলত মানে দিয়াৰ ব্যৱস্থা কৰে It provides insight for policymakers to enhance soil organic carbon retention and stabilization in wetland and forest region. The study was published in the Netherlands-based scientific journal Environment Development and Sustainability. It focuses how the spatial variability of SOC and carbon sequestration can slow down climate change. Obviously, যেতিয়া কাৰ্বন ধৰি ৰাখিব কি হ'ব জলবায়ুৰ মানে যিটো যেতিয়া সঘনে পৰিৱৰ্তিত হৈছে সেইটো কমি যাব কাৰ্বন আবদ্ধ হৈ পৰিব ইম্পৰ্টেঞ্চ হ'ব অফ সইল অৰ্গেনিক কাৰ্বন হা
ইয়াৰ কি কৰে ইক'চিষ্টেমক ভাল কৰিব এই টেৰিষ্ট্ৰিয়েল যিটো ইক'চিষ্টেম থাকিব সেইটো কি কৰিব সম্পূৰ্ণ ঠিক কৰিব এতিয়া টেৰিষ্ট্ৰিয়েল ইক'চিষ্টেমটো হৈছে লেণ্ড বেছড কমিউনিটি অফ অৰ্গেনিজম ইয়াত বায়'টিক আৰু এবায়'টিক সকলো কম্পনেণ্ট জড়িত হৈ থাকিব SOC provide diverse energy resource for soil microorganisms and govern soil structure. ই মাটিৰ গুণাগুণৰ যথেষ্ট গুৰুত্ব আছে ইট regulates the availability of organically bound nutrients আৰু ই কি চাই অৰ্গেনিক যিবিলাক নিউট্ৰিয়েণ্টছ থাকে সিহঁতক ই গুৰুত্ব প্ৰদান কৰে SOC is crucial for carbon sequestration মানে কাৰ্বন ধৰি ৰখাত যথেষ্ট গুৰুত্বপূৰ্ণ কাম কৰে slows down climate change by removing and storing carbon dioxide from atmosphere এতিয়া ষ্টাডি এৰিয়া চাব হা এটা দিছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ইয়াত কি আছিল চাব ক'ত আছে আমাৰ ডিব্ৰুগড়ত আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে ইক'চিষ্টেম চাব মইষ্ট মিক্স ছেমি এভাৰগ্ৰীণ ফৰেষ্ট মইষ্ট মিক্স ডিডিচিয়াছ ফৰেষ্ট কেন ব্ৰেক্স আৰু গ্ৰাছলেণ্ড আছে ইউনিক ফিচাৰ্ছ কি হয় লাৰ্জেষ্ট চাইলিক স্বাম ফৰেষ্ট পায় নৰ্থাৰ্ণ আৰু ইষ্টাৰ্ণ ইণ্ডিয়াৰ ভিতৰত আৰু পানী ডিং বাৰ্ড চেঞ্চুৰীত কি পাই চাব লোকেটেড ইন শিৱসাগৰ ডিষ্ট্ৰিক্টত আছে ইক'চিষ্টেমত কি আছে ইম্পৰ্টেণ্ট ৱেটলেণ্ড অভাৰ 165 স্পেচিছ অফ মাইগ্ৰেটৰী এণ্ড ৰেচিডেণ্ট বাৰ্ড এতিয়া ডিছক্ৰিপশ্যনটো চাব হা ডিব্ৰু চৈখোৱাত ফ্ল'ৰা কি আছে ফ্ল'ৰাবিলাক কেনেকুৱা ৰিচ ৰেয়াৰ ইউনিক প্লেণ্ট স্পেচিছ ফানাবিলাক কেনেকুৱা ডাইভাৰ্ছ ৱাইল্ড লাইফ ইনক্লুডিং এণ্ডেঞ্জাৰ্ড স্পেচিছসমূহ আছে ক্লাইমেট কেনেকুৱা ট্ৰপিকেল মনচুন উইথ ছিগনিফিকেণ্ট ৰেইনফল ভাল বৰষুণ হৈ থাকে পানীৰ ঢিঙত চাব 165টা মাইগ্ৰেটৰী আৰু ৰেচিডেণ্ট বাৰ্ডৰ প্ৰজাতি পোৱা যায় সেইবিলাক কেনেকুৱা ৱেটলেণ্ড আছে ইক'চিষ্টেম ছাপৰ্টিং ডাইভাৰ্ছ এভিয়ান লাইফ মানে কি হয় ৱেটলেণ্ড থাকিলে মাছ টাছ থাকিব চৰাই সেইবিলাক মাছ খাই থাকিব সেই টাইপৰ বস্তুবিলাক গতিকে আমাৰ মেপখন দিয়া আছে ইয়াতে আপোনালোকে চাব পাৰে এতিয়া কি ফাইণ্ডিং কি পালে চাব হা দ্য ফাইণ্ডিং অফ ইনভেষ্টিগেশ্যন ইণ্ডিকেট ডেট লেণ্ড ইউজ পেটাৰ্ণছ আৰ ক্ৰুচিয়েল ফৰ sequestering carbon which help mitigate the effect of climate change এইটো বাৰে বাৰে বুজি পাই আছো আমি it also have significant implications for policymakers to improve SOC retention and stabilization in wetland and foster area to manage global carbon burden effectively the multivariate redundancy analysis চমুকে যাক RDA বুলি কয় clay and sand fractions are primary drivers for regulating soil carbon distribution and storage in different land utilization pattern. This finding indicates that Dibru Soikhia area has higher potential for carbon stocking than Panidihing wetland. So Dibru Soikhia কি আছে carbon ধৰি ৰখা capacity বেছি আছে তাৰ মাটিৰ It is about cities driving circular economy. Tackling environmental issues caused by consumption pattern require a shift to a circular economy. তো সার্কুলার ইকোনমিত কেনেকুৱা বস্তু থাকে সার্কুলার ইকোনমি কি এটা মডেল হয় য'ত প্ৰডাকশ্যন কনজাম্পশ্যন এই সকলোবিলাক ন মানে যিমানখিনি পাৰি সিমান ৰিচাইকেল কৰি থাকিব পাৰি মানে বস্তুটো কেনেকুৱা আপুনি প্ৰডাকশ্যন কৰিলে সিহঁত কনজাম্পশ্যনলৈ গ'ল আকৌ সেই বস্তুখিনি ৰিচাইকেল হৈ যাতে প্ৰডাকশ্যনলৈকে আনিব পাৰি মানে গোটেইটা বস্তু কি হয় এটা ধুনীয়াকৈ চাৰ্কুলত ঘূৰি থাকে ইয়াত প্ৰডাকশ্যন হ'ল তাৰপিছত আকৌ কনজাম্পশ্যন হ'ল আকৌ প্ৰডাকশ্যন এই চাৰ্কুলটো যাতে ভাঙি নাযায় আৰু কি হয় এটা মানে সাস্টেইনেবল ডেভেলপমেণ্ট প্ৰচেছ এটা হয় এইটো cities will play a crucial role in this shift every year the global economy uses enormous amount of resources surpassing safe boundaries of our planet causing many environmental problems there is a growing gap between what our earth can supply and what we extract and utilize Earth Overshoot Day কেতিয়া পালন কৰা হয় জুলাই 28ত last year highlighted our resource consumption exceeding one earth can sustain under half a year. তো কি হৈছে আমি যিমানখিনি খৰচ কৰি পেলাওঁ পৃথিৱীয়ে সেইখিনি মানে আমাক সাস্টেইন কৰি মানে ঘূৰাই দিব লাগে বা তেওঁ তাত ৰিচাইকেল বস্তুখিনি হোৱা নাই পৃথিৱীয়ে সিমান দি থাকিব পৰা আমি খৰচ বেছি কৰিছোঁ থকাতকৈ This overconsumption accelerates climate change, harm biodiversity and depletes natural resources. সেইকাৰণে জলবায়ুৰ পৰিৱৰ্তন হৈছে বায়'ডাইভাৰ্চিটি নষ্ট হৈছে আৰু কি হৈছে ৰিচোৰ্চেছবিলাক নেচাৰেল ৰিচোৰ্চ ডিপ্লেট হৈ গৈ আছে Approximately 70% of greenhouse gases emission are linked to management and utilization material. So cities as major consumers in circular economy. Cities are hubs of innovation in technology, infrastructure and culture. Despite covering just 3% of Earth's land,
Metropolitan areas contribute significantly global material and carbon footprint. By 2050, cities are projected to accommodate 80% of world population and consume around 90 billion tons of material each year. তো দেখা গৈছে কি এতিয়া কি হ'ব চহৰবিলাকত মানুহৰ বসতিৰ সংখ্যা বাঢ়ি যাব গতিকে চহৰত কি হ'ব কনজাম্পশ্যন বাঢ়ি যাব cities and region play a crucial role in spearheading the shift of a circular economy due to their significant influence. They manage intricate system like transportation, housing, food, energy, requiring system sense aligned with circular economy principles. A diverse area of stakeholders can participate in advancing innovate their circular practice and initiatives. তো circular economy চাব হা মেনুফেকচাৰিং কৰিছে কনজাম্পশ্যন ইউজ হৈছে শেষত ৰিচাইকেল হৈছে তো প্ৰথমতে কি হ'ল এইটো ডিজাইন দিছে ফেক্টৰী মেনুফেকচাৰ হ'ল কি কৈছে ইউজ লেছ টু মিনিমাম ৱেষ্ট কম কৰিব দিছে কালেক্ট এণ্ড শ্বৰ্ট ৱেষ্টবিলাক কালেক্ট কৰিব দিছে আৰু কি কৰিব দিছে মেক্সিমাম ৰিচাইকেল কৰিব দিছে মানে বস্তু বনাম খাম আকৌ ৰিচাইকেল কৰিম এইটোৱে চাৰ্কুলাৰ মানে এই চাৰ্কুলটোত সকলোবিলাক বস্তু ঘূৰি থাকিব লাগিব ইয়াত চাওক 7 পিলাৰ্ছ 7টা পিলাৰ আছে চাৰ্কুলাৰ ইকনমি সেইবিলাক চাই যাওক এটা আছে কি মেটেৰিয়েল হা ইন দিছ economy are cycle to continuous high value energy based on renewable sources water it extracted at a sustainable rate biodiversity support কৰিব লাগিব society are preserved through social governance health and well-being of human and other species are structurally supported value it generated in measures beyond just financialৰ উপৰিও human value বা যিটো আমাৰ মানৱীয়তাৰ আমি লক্ষ্য ৰাখিব লাগিব এই সকলো আছে 7টা পিলাৰ্ছ circular economy. কিছুমান কেছ ষ্টাডি দিছে চাব দ্য চাৰ্কুলাৰ লেব এট আমষ্টাৰডাম স্মাৰ্ট চিটিয়ে ইন'ভেশ্যন হাব খুলিছে য'ত তেওঁলোকে মানে বিজনেছ পলিচি মেকাৰ ষ্টেক হোল্ডাৰ এটা ৰিচাৰ্চ কৰিব পাৰে ইট ট্ৰেন্সলেট আমষ্টাৰডামছ চাৰ্কুলাৰ গ'ল ইনটু প্ৰেক্টিকেল চলিউশ্যনছ এনকাৰেজিং লাৰ্ণিং থ্ৰু একশ্যনছ ফৰ বিজনেছ ৰেচিডেন্স এণ্ড আদাৰ চিটিজ দিছ এপ্ৰ'চ ষ্টিমুলেটছ competition among supplier and catalyzes the creation of innovative solutions. ঠিক ইদৰে টৰেণ্টোৰ চাৰ্কুলাৰ ইকনমি প্ৰক্ৰিয়মেণ্ট ইমপ্লিমেণ্টেশ্যন প্লেন আছে এই চিটিয়ে কি কৰিছে এতিয়া চাৰ্কুলাৰ ইকনমি ষ্টেণ্ডাৰ্ডক মানে সকলোবিলাক কণ্ট্ৰেক্ট যিমান থাকিব তাত ভৰাই লৈছে These support zero waste target and enhance social prosperity by promoting circular procurement, focusing on job creation, environmental standard and economic benefit. তো কি কৰিব এই ইহঁতে যিটো চাৰ্কুলাৰ পেটাৰ্ণ আনিছে আৰু কি জিৰ' ৱেষ্টেজ মানে তেওঁলোকে ৱেষ্ট একো নকৰে যিমানখিনি প্ৰডাকশ্যন আহিছে সকলোখিনি ইউজ কৰিব কাৰণ বস্তু স্কেয়াৰচিটি হৈ গৈছে লগতে কি কৰিব তেওঁলোকে মানে জব ক্ৰিয়েট কৰিব আৰু এনভাইৰনমেণ্টেল ষ্টেণ্ডাৰ্ডবিলাক মেইনটেইন কৰিব আৰু কি কৰিব চাব এতিয়া এই পাইলট প্ৰজেক্টবিলাকৰ গুৰুত্ব অসীম এই পাইলট প্ৰজেক্টবিলাকে কি আনিছে নিউ আইডিয়া আনিছে বিগ চিটিজবিলাকৰ ফিজিবিলিটি আৰু মেনেজ ৰিস্কৰ ওপৰত গুৰুত্ব দিছে দে এনেবল অৰ্গেনাইজেশ্যন টু লাৰ্ণ ইভলভ এণ্ড ইম্প্ৰুভ কলাবৰেশ্যন দ্য হাউচ প্ৰজেক্ট ইন Kongsvinger, Norway showcases circular building design using local materials, public sector involvement encourages collaboration and fosters low risk innovations. এই সকলোবিলাক পাইলট প্ৰজেক্টৰ কিছুমান পইণ্ট দেখাইছে আমাক এতিয়া চাব ৱে ফৰৱাৰ্ড আমি কি কৰিব লাগিব দিছে এড্ৰেছিং দ্য আৰ্জেণ্ট এনভাইৰনমেণ্টেল ইছ্যুজ কজড বাই এক্সিষ্টিং কনজাম্পশ্যন পেটাৰ্ণ ৰিকুৱাৰ্ছ এ শিফ্ট টু চাৰ্কুলাৰ ইকনমি এতিয়া কি হৈছে আমি যিটো হিচাপত খৰচবিলাক কৰি আছোঁ এই খৰচবিলাকৰ কাৰণে কি হৈছে আমি এতিয়া যিটো আমাৰ চাৰ্কুলাৰ ইকনমি আছে আমি সেই বিষয়ে আগুৱাবলগীয়া হৈছে কাৰণ এনেকৈ চলি থাকিলে কি হ'ব আমাৰ ডেভেলপমেণ্টটো সম্পূৰ্ণ কমি যাব আমাৰ প্ৰডাক্টবিলাকৰ স্কেয়াৰচিটি বাঢ়ি যাব হয়নে তাৰ পাছত চাওঁ হওক cities will play a crucial role due to significant resource utilization and influence চিটিৰ গুৰুত্ব অসীম আছে কাৰণ কি হ'ব চিটিত মানুহ বেছিকৈ আছে যিহেতু চিটিত মানুহ বেছি থাকিব বা চিটিত কনজাম্পশ্যন ৰেটটো বেছি তো তেওঁলোকে এই বিষয়ত গুৰুত্ব দিব লাগিব municipality can stimulate innovation and collaboration resulting in systematic change across sector by implementing strategic initiative তো যথেষ্টখিনি গুৰুত্ব থাকিব এই ক্ষেত্ৰত Cities like Toronto and Amsterdam demonstrate how effective local initiative can promote sustainable practices, reduce waste, and champion circular concept. তো আমি টৰেণ্টো আমষ্টাৰডামৰ তেওঁলোকে যিখিনি কাম কৰিছে তাৰ পৰা এটা আইডিয়া ল'ব পাৰোঁ By leveraging their
purchasing power and involving local business, cities can expedite the shift to a sustainable regenerative economy. The মেইনছৰ practice question দিছে, how can cities leverage their role as major consumer to spearhead the transition to a circular economy, addressing environmental challenges posed by current consumption pattern? এতিয়া চাব biomass briquettes. Biomass briquettes emerge as a fuel alternative for the power and electricity generation sector. ইয়াত কি থাকিব কম্পেক্ট ব্লকছ অফ অৰ্গেনিক কি হৈছে কম্পজিশ্যন হৈছে কম্পেক্ট ব্লক অফ অৰ্গেনিক মেটেৰিয়েল লাইক এগ্ৰিকালচাৰ ৰেচিডিউ ফৰেষ্ট্ৰি ৱেষ্ট অৰ ৱেষ্ট বায়'মাছ এইটোৰ কি হয় স্পেচিয়েলিটি কি হৈছে ডেন্সিফিকেশ্যন অফ বায়'মাছ টু ইম্প্ৰুভ ইটছ কেৰেক্টাৰিষ্টিক্স এজ এ ৰিনিউৱেবল কি কয় বায়'মাছ যিটো থাকিব তাক সি মানে ঘনত মানে তাক কি কয় তাক বেছি এফেক্টিভ কৰি তোলে যাতে ৰিনিউৱেবল ৰিচোৰ্চেছ হিচাপে আমাক হেল্প কৰিব পাৰে ছিগনিফিকেঞ্চ হৈছে কাৰ্বন নিউট্ৰেল হয় হেল্প মিটিগেট গ্ৰীণহাউচ গেছ ইমিশ্যন গ্ৰীণহাউচ গেছ কমাই দিব ছাপ্লাই চেইনৰ যিটো গুৰুত্ব আছে ছাপ্লাই চেইনৰ তাৰ ৰেচিলিয়েঞ্চটো বঢ়াই দিব ই কিহৰ ওপৰত ডিপেণ্ড কৰে ফিড ষ্টক মানে প্ৰাইচ ভলাটিলিটি জিঅ' পলিটিকেল আনচাৰ্টেনিটি কাৰণ ইয়াৰ পৰা কি হ'ব এইটো বস্তু লোকেলি পাম ৰোৱা থোৱা পেলনীয়া বস্তুৰ পৰা আমি এইটো বস্তু বনাব পাৰিম গতিকে যিটো এতিয়া ফুৱেলৰ প্ৰয়োজন হয় বাহিৰৰ পৰা অহা ফুৱেল কিনা যায় প্ৰক্ৰিউমেণ্ট কৰা যায় এই সকলোবিলাকৰ পৰা ই আমাক কিছু পৰিমাণে হ'লেও সকাহ দিব এটা দিছে উল্লাস নিউ ইণ্ডিয়া লিটাৰেচাৰী প্ৰগ্ৰাম লাডাখ হেজ এচিভড ফুল ফাংচনেল লিটাৰেচাৰী আণ্ডাৰ উল্লাস নভ ভাৰত সঘৰ্তা ত্ৰয়াকৰম অৰ নিউ ইণ্ডিয়া লিটাৰেচাৰী প্ৰগ্ৰাম চমুকে NILP এটা ফাংচনেল লিটাৰেচাৰী চাব ফাংচনেল লিটাৰেচাৰী মিনছ দ্য এবিলিটি টু ইউজ লিটাৰেচাৰী স্কিল ফৰ পাৰ্চনেল কমিউনিটিজ ফাংচন এণ্ড ডেভেলপমেণ্ট কি হয় শিক্ষাৰ গুৰুত্ব এটাই শিক্ষা কি কৰিছে নিজৰ কাৰণে আৰু কমিউনিটিৰ কাৰণে কাম কৰাৰ কথা কৈছে কোনে কৰিছে চাব লঞ্চ বাই মিনিষ্ট্ৰী অফ এডুকেশ্যন টু কভাৰ অল এছপেক্ট অফ এডুকেশ্যন ফৰ অল টাইপ কি হৈছে চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম হয় তিনিয়াকীয়া হৈছে আপোনাৰ 22ৰ পৰা 23 আৰু আমাৰ 26ৰ পৰা 27 এইটো 26ৰ পৰা এটা 27 হ'ব এইটো আমাৰ 27 হ'ব বেনিফিচিয়াৰী কোন হ'ব কভাৰ্ছ নন লিটাৰেটছ অফ এজ গ্ৰুপ অফ 15 years এণ্ড এব 15 বছৰ আৰু তাৰ ওপৰৰ অশিক্ষিত মানুহক সেইটো ছাপোৰ্ট দিয়া যাব আদাৰ কম্পনেণ্ট চাব ফাউণ্ডেশ্যনেল লিটাৰেচাৰী এণ্ড নিউমাৰেচাৰী ক্ৰিটিকেল লাইফ স্কিল বেচিক এডুকেশ্যন ভকেশ্যনেল স্কিল এণ্ড কণ্টিনিউটিং এডুকেশ্যন ইমপ্লিমেণ্টেড থ্ৰু ভলেণ্টিয়াৰিজিম থ্ৰু অনলাইন মোডত কি কৰিব এই গোটেই চিষ্টেমটো অনলাইন মোডত তেওঁলোকে চলাব এটা চাওক এক্সাৰচাইজ হোপেক্স এইটো কি হৈছে এটা ইণ্ডিয়া আৰু ইজিপ্টিয়ান এয়াৰফৰ্চে এটা জইণ্ট এক্সাৰচাইজ কৰিছে এইটো হৈছে তেওঁলোকৰ চতুৰ্থ এক্সাৰচাইজ কিমান এইটো 4th জইণ্ট এক্সাৰচাইজ হয় তেওঁলোকৰ মাজত আৰু তেওঁলোক কোন আছে ইণ্ডিয়ান এয়াৰফৰ্চ আৰু ইজিপ্টৰ এয়াৰফৰ্চ ঠিকে আছে তাত তেওঁলোকে কি কৰিছে মাল্টি ৰোল এয়াৰক্ৰাফ্ট যেনেকৈ ৰাফেল ইউজ কৰিছে ট্ৰেন্সপৰ্ট এয়াৰক্ৰাফ্ট C7 গ্লোব মাষ্টাৰ ইলুচেনিভ 718 টেংকাৰ্ছ এইবিলাক ইউজ কৰিছে আৰু লোকেশ্যন ক'ত হৈছে ইজিপ্টত হৈ আছে তো আজি আমি ইম্পৰ্টেণ্ট টপিকসমূহ চালোঁ আমি এইদৰে সদায় নিত্য নতুন গুৰুত্বপূৰ্ণ টপিক লৈ আপোনালোকৰ ওচৰত আহি থাকিম আপোনালোকে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব চ' এগেইন ৱেলকাম টু কম্পিটিশ্যন কেয়াৰ বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ ধন্যবাদ বিদায়